Hello student, welcome to Ospin Academy. আজি মই তোমালোকৰ ক্লাস 8 or mathematics or chapter 8 যাৰ নাম chapter 12 যাৰ নাম exponents and powers এই chapter টোৰ introduction class মই লৈ গৈ আছো তো তোমালোকে please এই ক্লাসটো ধুনীয়াকৈ চাবা কাৰোবাৰ কিবা ডাউট হলে মোক খুদিবা ঠিক আছে student তোমালোকৰ যিকোনো ডাউট হ'ব ন introduction classত খুদিব লাগে কাৰণ এইটো ক্লাস লোৱাৰ উদ্দেশ্য এইটো যে তোমালোকে মূল টপিকবোৰ বুজি পাইছা নাই হেতু মই জানিবলৈ বা মূল টপিকবোৰৰ বিষয়ে মই তোমালোকক ক'বলৈ এইটো ক্লাস লও মই ঠিক আছে তো তোমালোকে ক্লাস 7 ত পাই আহিছা এইবোৰ বস্তু বেসিক বোৰ পাই আহিছা তো আমি ইয়াত অকন তাৰ এডভান্স লেভেলটো আমি আলোচনা কৰিম তো জানে এক্সপোনেন্টস মানে কি আছিল কোৱা সূচক হয়নে নহয় এক্সপোনেন্টস মানে কি আছিল সূচক পাৱাৰ মানে কি আছিল ঘাত তো এইবোৰ বস্তু তোমালোকে জানাই হয়নে নহয় ইয়াত লিখাই আছে in the class 7 you have already learned about exponent and powers তোমালোকে কি কৰিছা class 7 এ exponent আৰু powerৰ বিষয়ে শিকি আহিছা now we need to try to remember something about this exponent and power so যেনে ইয়াত দিয়া আছে কি 2 to the power 5 তো ইয়াত আমি কি বুলি কম কোৱা 2 to the power 5 ইয়াক আমি এইটো হল exponent কিন্তু কোৱাত আমি ইয়াক power বুলি কম স্টুডেন্ট বুজি পাইছে না নাই এইটো হল আমাৰ কি exponent এইটো exponent আৰু এই যে তলত যেটো আছে এইটোক আমি কি বুলি কও বেজ যাক আমি অসমীয়াত কি বুলি কম স্টুডেন্ট কোৱা বেজক অসমীয়াত আমি কও ভূমি আৰু এই এক্সপোনেন্টৰ কথাটো মই কৈছো এই কি বুলি কও সূচক এইটো চ্যাপ্টাৰ যে বহুতেই সহজ তো এই কাৰণে মই তোমালোকক একেবাৰে বেসিক কিটা কম তেতিয়াও তোমালোকে বুজি যাবা ঠিক আছে তো ইয়াক আমি কেনেকে কম আকো কোৱা ইয়াত এটো কম আমি 2 to the power 5 আচ্ছা আকো 2 to the power 5 মানে কি হয় ইয়াত চোৱা তুমি ধুনিয়াকে যেনে 2 to the power 5 যেনে 2 ৰ ওপৰত এটা 5 আছে এটো কি বুজাইছে এটো বুজাইছে যে 2 into 2 into 2 into 2 into 2 that means 2 ইয়াত কেইবাৰ পূৰণ হৈ আছে 2 ৰ লগত 2 নিজৰ লগতেই দুবাৰ পূৰণ হল কেইবাৰ পূৰণ হল স্টুডেন্ট কোৱা 2 নিজৰ লগত 5 বাৰ পূৰণ হৈ গল বুজি পাইছে না নাই তো এটো কিমান হল 32 তো আমি ইয়াত কব পাৰিম যে 2 ৰ পাৱাৰ 5 টো হল 32 হয় নহয় এনেকে কব পাৰিম বুজি পাইছা নে কোৱা ওকে আৰু ইয়াত আমি পঢ়ো আমাক আৰু কি দিয়া আছে here 2 is multiplied 5 times 2 কেইবাৰ মাল্টিপ্লাই হৈ আছে 5 টাইম multiply হৈ আছে here 2 is called base মানে হল ভূমি what is the power of 2 power of 2 is 5 হয়নে নহয় can you tell আমাক খুদিছে যে তুমি কব পাৰিবানে 2 ৰ পাৱাৰটো কি হয় 2 ৰ পাৱাৰটো কি হয় কোৱা 2 ৰ পাৱাৰটো হৈ যায় 5 হয়নে নহয় এটো আমি জানিব লাগিব আৰু এটা কথা মই কৈছিলো এটো চ্যাপ্টাৰ 10 ত কৈছিলো মই না চ্যাপ্টাৰ 9 ত মই কৈছিলো যে এক্সপোনেন্ট বোৰ সদায় কি হ'ব লাগিব পজিটিভ হ'ব লাগে বুজি পাইছে নে নাই এক্সপোনেন্ট বোৰ যদি আমাৰ নেগেটিভত হয় তেন্তে ইয়াৰ আমি মানবোৰ উলাব নোৱাৰো বুজি পাইছা না স্টুডেন্ট হেল্ল সকলে বুজি পাইছানে বাৰু মই কি কৈ আছো যে এক্সপোনেন্ট বোৰ সদায় আমাৰ কিহত হ'ব লাগে পজিটিভত হ'ব লাগে যেনে ইয়াত আমাক দিছে সোৱা ইয়াত আমাক এটা এক্সপোনেন্ট দিছে যেনে 2 to the power কি -5 but we cannot find out this okay আমি এটো একো উলাব নোৱাৰিম তাৰ মান কিন্তু আমি উলাব পাৰিম যেনে আমি চ্যাপ্টাৰ 9 ত যে শিকি আহিছিলো a to the power -n equal কি আছিল কোনে জলদি কবা সূত্ৰটো কোৱা a to the power -n equal 1 by a to the power n আসিলে হয়নে নহয় 1 by a to the power n so এনেকে আমি কৰিব লাগিব তোমালোকে মনত ৰাখিবা ইয়াৰ মানটো তুমি এনেকে নিৰ্ণয় কৰিব নোৱাৰিবা তুমি কি কৰিব লাগিব তাক তুমি প্ৰথমে কনভাৰ্ট কৰিব লাগিব এইটো ধৰণে সো এইটো ধৰণে যদি আমি তাক কনভাৰ্ট কৰো সো আমি কি পাই যাম 1 by 2 to the power 5 আৰু 2 to the power 5 মানে হল 32 এটো হল আমাৰ আনসার বুজি পাইছানে তো সদায় তুমি যতেই পাবা তাৰ এক্সপোনেন্ট মাইনাসত আছে তুমি সদায় কি কৰিব লাগিব এটো প্লাসত আনিব লাগিব এক্সপোনেন্ট সদায় কিয় থাকিব লাগিব প্লাসত ঠিক আছে স্টুডেন্ট এবোৰ মনত ৰাখিবা তো ইয়াত আৰু আমাৰ বেছি একো নাই পঢ়িবলগীয়া যেনে ইয়াত এইটো কথা মই আকৌ কৈ দিও 2 to the power যে 0 আছে ইয়াত 2 to the power 0 এইটো মানে কি হ'ব এইটো তো মই শিকাই দিছো ক্লাস 7 ত পাইছাই আৰু চ্যাপ্টাৰ 9 ত পাইছা কোনে কবা জলদি কোৱা 2 to the power 0 এইটো কি হ'ব 1 yes good
তুমি যোনে কৈছা বহুত ভাল চোৱা a to the power 0 মানে কি আছিলে 1 এইটো আমাৰ কেইটামান সূত্ৰ আছিলে যেনে laws of exponent exponents এইটো মনত আছে নে laws of exponent ষ্টুডেন্ট কোৱা এইটো laws of exponent টো আমি মনত ৰাখিব লাগিব এইটো খুবেই জৰুৰী এটা আমাৰ পাৰ্ট হয় আমাৰ চেপ্টাৰৰ আমাৰ এই algebraic expression বা algebra খুবেই আমাৰ এটা গুৰুত্বপূৰ্ণ মই লিখি দিও নেকি লবোৰ সো মই তোমালোকৰ এবাৰ মনত পৰি যাব আই হোপ তো মই এতিয়া লিখি দিও যেনে এটা আছিল আমাৰ কি a to the power m into a to the power n ইকুৱেল কি আছিলে a to the power m plus n মনত আছে না এইটো আমাৰ 6-7টা মান এনেকুৱা ল আছিলে আৰু এটা কি আছিলে a to the power m into b to the power m ইকুৱেল কি আছিলে a into b whole to the power m এনেকুৱা আছিলে আৰু কি আছিলে কোৱা a to the power m divided by a to the power n ইকুৱেল কি আছিলে জলদি কোৱা a to the power m minus n এনেকুৱা আছিলে আমাৰ এইকেইটা খুবেই জৰুৰী হয় মানে মই সেইকাৰণে কৈ আছো জৰুৰীবোৰ তাৰপিছত আৰু কি আছিলে ধৰা a to the power n divided by a to the power b to the power n তো ইয়াক আমি কি লিখিব পাৰিম a by b whole to the power n এনেকে লিখিব পাৰিম বা আমি আৰু এতিয়াও পাইছিলো তো নিজে লিখিছো মই a to the power minus n কোন ডাঙৰকে লিখো ইকুৱেল a1 by a to the power n আৰু কি আছে এটা আমাৰ কোৱাচোন a to the power 0 ইকুৱেল কি হৈ যাব আমাৰ 1 হৈ যাব যি কোনো সংখ্যাৰ ওপৰত তো এইকিটা আমাৰ জনা খুবই জৰুৰী হ্যাঁ এটো আমাৰ মানে algebraic যিমান চ্যাপ্টাৰ আছে তাৰ এটো কি বুলি ক'ব পাৰিম আমি সোল বুলি ক'ব পাৰিম সোল মানে কি হয় আত্মা সোল মানে হল আত্মা ঠিক আছে আত্মা তো এই আত্মাটো আমি আমাৰ যদি আত্মাই নাথাকে তো আমি এইবোৰ আমি কেনেকে জীয়াই থাকিম হয়নে নহয় সো আত্মা থকাটো আমাৰ খুবেই জৰুৰী সো প্লিজ এভৰিওয়ান আমি এটো জানিব লাগিব এইবিলাক বস্তু বেসিক বস্তুবোৰ যেনে আমাৰ পাৱাৰ যদি মাইনাসত থাকে ইয়াত যে আমাক কৈছে চোৱাচোন এটা কোৱেশ্চন যে হোৱাট ইজ দ্য ভ্যালু অফ 2 to the power -1 so we will say যে আমি ইয়াক কি কৰি দিম according to this formula according to this law we have to inverse this okay so আমি ইয়াৰ ইনভার্স উলাব লাগিব যেনে উলুটাই দিব লাগিব 2 to the power 1 হৈ যাব আৰু আমি জানো যে 2 to the power 2 ৰ পাৱাৰ যদি 1 হয় তেন্তে এটো কি হৈ যাব 2a হৈ যাব হয় না হয় সো 1/2 হৈ গল স্টুডেন্ট ঠিক আছে স্টুডেন্ট মনত থাকিব না নাই কোৱা কোৱা স্যার মাইনাস 2 স্যার স্যার মাইনাস 2 স্যার -2 স্যার হ্যাঁ -2 স্যার -2 কি হ'ব স্যার ওকে এটুই তো মই অথনি কৈ আছো মই বেসিক আকৌ ধুনীয়াকে কৈ দিছো চোৱা তোমালোকে না মনৰ পৰা মোক কোৱেশ্চনবোৰ কৰিবাচোন মোৰ বহুত ভাল লাগে হে এনেকুৱা নাভাবিবা যে কোৱেশ্চন কৰিলে সাৰে বেয়া পায় নো প্লিজ তোমালোকে খুদিবা ওকে হৃদয় মই তোমাক বুজাই দিছো চোৱা যিকোনো নাম্বার তার উপৰত যদি ধৰা পাৱাৰটো তাৰ মাইনাস থাকে তো তাৰ আমি একো মান ডাইৰেক্ট ওলাব নোৱাৰিম ঠিক আছে কাৰণ চোৱা তুমি নিজেই কোৱাচোন তুমি এনেকে থাকিলে আকৌ ওলাব পাৰিবা -2 কিউব এটো ওলাব পাৰিবা এটো কি বুজাইছে আচ্ছা তুমি প্ৰথমে মোক কোৱা যে 2 কিউবে কি বুজাইছে 2 কিউবে বুজাইছে যে 2 কেইবাৰ পূৰণ হ'ব 3 বাৰ 2 2ৰ লগতে কেইবাৰ পূৰণ হ'ব 3 বাৰ কিন্তু তুমি যদি ইয়াক লোৱা আকৌ যদি তুমি -2 কোৱা -2 কিউব আৰু 2 to the power -3 এটো বহুত ডিফাৰেন্ট এটো বহুতেই ডিফারেন্ট এটো একেবারে একই নহয় বহুত ডিফারেন্ট ঠিক আছে স্টুডেন্ট যেনে মই দেখুৱাই দিও তোমালোকক এনেকে -2 থাকিলে আমি কৰিব পাৰিম তাৰ মানটো ওলাব পাৰিম ডাইৰেক্ট তো এটোই বুজাইছে যে -2 টো কেইবাৰ পূৰণ হোৱা বুজাইছে 3 বাৰ এটো কি বুজাইছে স্টুডেন্ট -2 3 বাৰ পূৰণ হোৱা বুজাইছে তো তাক আমি এনেকে লিখিব পাৰিম যে -2 ইনটু -2 আৰু ইফালে এটা -2 এইটো পূৰণ হোৱা বুজাইছে ঠিক আছে স্টুডেন্ট বাট ইয়াত আমাক কি কৈছে যে 2 তুমি মাইনাসৰ 3 বাৰ পূৰণ কৰা এটো কেনেকে হল কোৱা পূৰণ কৰাটো এটো কোনো সেন্সই নবনে যদি তুমি এনেকে বনাব বিচাৰা বুজি পাইছা না নাই
হয় স্যার। Okay, so ইয়াক আমি কি কৰিব লাগিব? With the help of this law, we have to solve it. With the help of this law. Okay, this law means what? A to the power minus n equal 1 by a to the power n. Okay, so if we apply this method, so we can then we can solve it by how? So আমি কেনেকে solve কৰিম? ইয়াৰ power টো আছে কিহত? Minus ত. So ইয়াৰ power টো minus ত আছে, প্ৰথমে ইয়াৰ power টো আমি plus বনাব লাগিব। যদি প্লাস বনাও তেন্তে তার তলত আছে 1 1 টো উপৰত গুছি যাব আৰু এই সম্পূৰ্ণটো তলত আহি যাব। ঠিক আছে ষ্টুডেন্ট, সোয়া তেন্তে উপৰত গুছি গল 1 আৰু এই সম্পূৰ্ণটো কত আহি যাব? তলত, আৰু তলত আহোতে এই মাইনাসটো কি হৈ যাব? প্লাস হৈ যাব। সো 2 টু দি পাৱাৰ 3 হৈ যাব। এতিয়াটো আমি কৰিব পাৰিম, প্লাসৰ ভিতৰতো আমি এনেও কৰিব পাৰো, উপৰত 1 আছে 1 এই থাকক, আৰু 2 কিউব হৈ গল আমাৰ কিমান? 8। হয়নে নহয় ষ্টুডেন্ট? হয় স্যার। কোৱা, এতিয়া বুজি পাইছানে নাই কোৱা? কিমান ধুনীয়া হয় কোৱেশ্চনবোৰ। তো আমি একেদৰে আমি আটাইবোৰ চাব লাগিব, ঘৰত প্ৰেক্টিচ কৰিব লাগিব। প্ৰেক্টিচেই আমাৰ মূল কথা হ'ব লাগে, বুজি পাইছানে নাই? প্ৰেক্টিচেই মেইন আমাৰ, ইয়াত আৰু কোনো প্ৰশ্ন নাহে। তুমি কি কৰিছা নকৰিছা এইটো কথা নাই, বাট প্ৰেক্টিচ কৰিব লাগিব, এইটো হ'ল মূল কথা। ঠিক আছে ষ্টুডেন্ট? হয় স্যার। ওকে গুড। আৰু খুদা মোক, আৰু খুদা কিবা আছে নেকি জানিবলগীয়া? আচ্ছা, সবেইতো পণ্ডিত নহয়, তোমালোকে নাজানা সেইকাৰণেই তো ক্লাছটো জইন কৰিছা। তো কোৱা। স্যার আৰু আচ্ছা, প্ৰবলেমটো মই কৈ দিওঁ তোমালোকক। তোমালোকে এই ক্লাছটো জইন কৰাৰ মূল কাৰণ কি? যে তোমালোকৰ মেথছত প্ৰবলেম হয়, হয়নে নহয়? যদি তুমি নিজে পাৰা তো ক্লাছটো জইন নকৰা। সো প্লিজ আস্ক মি ইফ ইউ হ্যাভ ডাউটস। हाँ बोलो। सागर आया। सागर आया? हेलो सागर, हेलो हेलो सागर, व्हाट्स रॉन्ग? तुम इतने दिन ज्वाइन क्यों नहीं किया क्लास? चलो वो बताएगा नहीं। मैं कॉल करूंगा तुम्हें, ठीक है ना, क्लास के बाद। चलो स्टूडेंट, हम आगे बढ़ते हैं, देखते हैं क्या क्या है। देखो स्टूडेंट, सो इधर ये जो क्वेश्चन दिया हमें, सो इधर बोला कि हमें वी नीड टू फाइंड द वैल्यू ऑफ -3 टू द पावर -4। ओके, हम ये सॉल्व करेंगे। चलो, -3 टू द पावर -4, सो हम ये कैसे सॉल्व करेंगे? देखो बहुत इजी। हमारा दिक्कत किसमें है? बोलो, दिक्कत किसमें है? इसमें नहीं है, ये जो नंबर है ना, इसमें हमारा कोई दिक्कत नहीं है। हमारा दिक्कत है उसमें। देखो ये हमें पहले पॉजिटिव बनाना है, ठीक है ना स्टूडेंट? सो वी नीड टू मेक दिस 4 -4 एज पॉजिटिव। ओके, सो हम कैसे पॉजिटिव बनाएंगे इसको? देखो बहुत ही इजी है। कैसे बनाएंगे? हमें इसको इन्वर्स कर देना है, ठीक है ना, विद द हेल्प ऑफ दिस लॉ। हमें ऐसे करना है। चलो हम करते हैं। तो इधर है माइनस, ये अगर तुम क्या करो, इन्वर्स करोगे तो देखो इधर इसमें क्या है, इसके नीचे है 1, सो 1 ऊपर चला जाएगा और इसका जो पावर है ना वो पॉजिटिव हो जाएगा। खत्म। ये स्टेप समझ में आया सबको? ए टू स्टेप बुझी पाइसा? A to step buji paisa everyone? Okay, good. So now we need to do what? We need to convert this. Okay, আমি এইটো কনভার্ট কৰি দিম এতিয়া। কেনেকে চাবা, ইয়াতো মই শিকাইছো যে মাইনাসৰ 3 ইয়াত কেইটা পূৰণ হৈ আছে? মাইনাসৰ 3 তিনিটা, তো মাইনাসৰ 4টা, সরি 4টা। তো তুমি মনত ৰাখিবা, আমি ক্লাস 7 তো পাইছো, ক্লাস 9 তো মই আমি সরি ক্লাস 8 ৰ চ্যাপ্টার 9 তো মই কৈ আহিছো বহুতবাৰ যে পাৱাৰ যেতিয়া কি হয়, এটা আমাৰ ইভেন নাম্বাৰ থাকে। পাৱাৰ যেতিয়া ইভেন নাম্বাৰ থাকে, আমাৰ যদি সংখ্যাটো তাৰ বেসটো যদি মাইনাসও হয়, সি সদায় কি হৈ যাব? প্লাস হৈ যাব। আৰু পাৱাৰ যদি অড থাকে, তেন্তে যদি তাৰ বেসটো মাইনাস হয়, তেন্তে সি সদায় কি হ'ব? মাইনাসে হ'ব। মনত আছে নে নাই কোৱা? সো ইন দ্য সেম ওয়ে, 3ক তুমি 4 বাৰ পূৰণ কৰিলে, 3 3 গুণ 9, 9 3 গুণ 27, এইটো হৈ যাব 81, 81। বাট ইয়াত তুমি অকণ ধ্যান দিয়া যে ইয়াত মাইনাসও কেইটা পূৰণ হ'ব? 4টা। সো সেইকাৰণে ইয়াত পজিটিভ হৈ যাব, প্লাস হৈ যাব। সো ডান, দিস ইজ দ্য আনসার।
সো যেনে Yes, sir. মই তোমালোকক চোৱা ক্লাছ 7ত মই শিকাইছিলো, ক্লাছ 8তো শিকাইছো যে যেনে -1ৰ পাৱাৰ যদি কি হয়, ধৰি লোৱা 99 আছে, তো এইটো কি হৈ যাব কোৱাচোন, ইয়াৰ আনসাৰটো কি হ'ব, কোনে ক'বা? 99, sir. 99 কোনে 99 কেনেকে হ'ব, কোনে ক'বা? জলদি বলো। -1 গুড। no 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 not চোৱা না, এইটো -1 হ'ব। ফাৰুক গুড, তুমি এইটো ধুনীয়াকে কৈছা, বাট চোৱা মই বুজাই দিওঁ কেনেকে। বহুতে কৈছে 99 হোৱাৰটো প্ৰশ্নই নাহে, কাৰণ ইয়াত -1 99 বাৰ পূৰণ হৈছে, -1 99 বাৰ পূৰণ হৈছে। তো 1 1 গুণে 1 1 1 গুণে 1 1 1 গুণে 1 এনেকে হৈ যাব, হয়নে নহয় কোৱা? Yes, সো এই কাৰণে এইটো কোনো প্ৰশ্নই নাহে। বাট এক যদি তুমি 1 লাখ বাৰো পূৰণ কৰা, তাৰ লগত কেতিয়াও কি নহব, চেঞ্জ নহব, এইটো 1 হ'ব। বাট ইয়াত মই যে কৈছিলো, কোনো সংখ্যাৰ কোনো যদি নেগেটিভ নাম্বাৰৰ পাৱাৰটো অড হয়, ই সদায় নেগেটিভ হ'ব, আৰু যদি ই ইভেন হয়, ই সদায় কি হ'ব, প্লাছ। যেনে চোৱা 992, এতিয়া কি হ'ব কোৱাচোন, প্লাসে হ'ব। আনসাৰটো কি হ'ব? 1. অকল 1 হ'ব, হয়নে নহয়? সো আমি এইবোৰ মনত ৰাখিব লাগিব, ঠিক আছে ষ্টুডেন্ট? ওকে গুড, বহুত ধুনীয়া, বহুত ধুনীয়া। তো এতিয়া আমি চাম নেক্সট কুৱেশ্যন, আৰু কিবা আছে নেকি? সো এইটোতো আমি ওলাইছিলো, হয়নে নহয়? ঠিক একেদৰে তোমালোকে এইবোৰ সলভ কৰিব চেষ্টা কৰিবা। ইয়াত যেনে ইয়াত দিয়া আছে, এইটো কি, এইবিলাক সলভ কৰিব পাৰিবা নে নাই কোৱা? এইটো সলভ কৰিব পাৰিবা নে নাই, নে মই কৰি দিব লাগিব? পাৰিম। ওকে, এইটো সলভ কৰিব পাৰিবা নে নাই? পাৰিম, স্যার। গুড, এইবিলাক পাৰিব লাগিব, এইবিলাকত আমাৰ কোনো প্ৰশ্ন নাহে, হয়নে নহয়? সো ইয়াত আমাক কৈছে যে expanded form of a number using exponent. ওকে, আমাক কি কৈছে যে ইয়াত আমি expand কৰিব লাগে এটা নাম্বাৰ কি ব্যৱহাৰ কৰি, এক্সপনেন্ট ব্যৱহাৰ কৰি। সো বহুত ইজি, শুনিবা হা। তোমালোকে ক্লাছ 6ত পাই আহিছিলা expanded form, চেপ্টাৰ 1ত পাই আহিছিলা expanded form। যেনে তোমাক দিছে এটা নাম্বাৰ, ধৰি লোৱা 632 বা 623, ইয়াক তুমি কেনেকে কৰিবা? 6টো আছিলে, মই সৰু থাকোতে তোমালোকে কেনেকে কৰিছিলা সেইটো দেখুৱাই দিছো। 6 আছিলে কিহত কোৱা, জলদি কোৱা। 6 আছিলে আমাৰ 1ৰ ঘৰত, তো এনেকে পূৰণ কৰিছিলা, মনত আছে? মনত পৰিছে নে অকণ? 2 হ'ল 10ৰ ঘৰত, 3 হ'ল 1ৰ ঘৰত। এইটো কয় এক্সপেন্ডেড ফৰ্ম, ঠিক আছে ষ্টুডেন্ট? এইটো কি কয়? এক্সপেন্ডেড ফৰ্ম। সো ইয়াত আমাক কি কৈছে যে এক্সপেন্ডেড ফৰ্ম আমি ওলাব লাগে কি ব্যৱহাৰ কৰি? তাৰ এক্সপনেন্ট ব্যৱহাৰ কৰি, ঠিক আছে? তো খুবেই ধুনীয়া। চোৱা, এইটোৰ নিচিনা ইজি কুৱেশ্যনও হ'ব নোৱাৰে। যেনে মই এটা উদাহৰণ লৈ দেখুৱাই দিওঁ, এইটো উদাহৰণে মই দেখুৱাই দিছো তোমালোকক, ৰবা। স্যার ভয়েস ভয়েস নাহে, মই এইটো মচি আছো যে, ৰব। ওকে চলো, মই এইটো কৰাই দিম এতিয়া। সো মই যদি এইটো কৰাই দিওঁ, ইয়াত তোমালোকে অকণ ধ্যান দিবলগীয়া কেইটামান বস্তু আছে, এইটো চাবা প্লিজ ধুনীয়াকে। তো ইয়াত আমাক কৈছে যে 57,463 আমি কি কৰিব লাগে, তাৰ এক্সপেন্ডেড ফৰ্মটো আমি নিৰ্ণয় কৰিব লাগে। বাট আমি কেনেকে নিৰ্ণয় কৰিম? বহুত ইজি, চাবা। ইয়াত তুমি নিজে কোৱাচোন, কোনে কবা? 5টো আছে কাৰ ঘৰত? 10,000ৰ ঘৰত। 7টো আছে কাৰ ঘৰত? 1,000ৰ ঘৰত। 10,000 এইটো টি বুলি ধৰিম আমি, 10,000, আৰু এইটো হ'ল 1000ৰ ঘৰত, এইটো হ'ল 100ৰ ঘৰত, এইটো হ'ল 10sৰ ঘৰত, আৰু এইটো হ'ল 1sৰ ঘৰত, হয়নে নহয়?
এইবিলাক তো জানাই তোমালোকে সো ইয়াক আমি কেনেকে লিখিম ধুনিয়াকে প্ৰথমে আমি এনেকে লিখিম যে 5 7 সৰি নট 7 ইয়াত আমি কি হ'ব 5 টো কাৰ ঘৰত আছে 10000 ৰ সো 10000 10000 মানে কেইটা শূন্য চাৰিটা শূন্য আৰু 7 আছে কাৰ ঘৰত কোৱা 7 আছে আমাৰ 1000 ৰ ঘৰত তিনিটা শূন্য আৰু 4 আছে কাৰ ঘৰত জলদি কোৱা 100 ৰ ঘৰত আৰু 6 আছে 10 ৰ ঘৰত আৰু কেতিয়া পুৰণা যোগ হ'ব 3 আছে 1 ৰ ঘৰত তো এক্সপোনেন্ট চোৱা এক্সপেন্ডেড ফৰ্মত যদি লিখিব লাগে কাক ইউজ কৰি যদি এক্সপোনেন্ট ইউজ কৰি তে একেবাৰে 6 ৰ নিচিনাই কিন্তু কথাটো অকণ বেলেগ আহি যাব কি হ'ব যেনে চোৱা এই 10000 ক আমি এক্সপেন্ড যদি আমি কি ব্যৱহাৰ কৰি কৰো 10000 ক যদি আমি তাক এক্সপোনেন্ট ফৰ্মত লিখো তেন্তে এনেকুৱা হৈ যাব 5 into 10000 মানে কি 10 to the power 4 হ'ব নে নাই কোৱা আৰু 7 into 1000 মানে কি 7 into 10 cube আৰু ইয়াত আছে আমাৰ 4 into 100 that means 4 into 10 square আৰু 6 into 10 that means 6 into 10 to the power 1 আৰু ইফালে কি হ'ব কোৱা ইয়াত এতিয়া কোৱাচোন ইয়াত আমি কি দিলে বেছি ভাল লাগিব ইয়াৰ লগত মিলি যাব কোৱাচোন কি দিলে যেনে আমি জানো যে 1 আচ্ছা 3 তো লিখিলো আমি বাট 1 ক আমি লিখি এনেকে লিখিব পাৰিম নে নাই 10 to the power 0 কোনোবাই কবা নাই মোক কিবা ইয়াত কাৰোবাৰ ডাউট আছে নে কোৱাচোন নাই স্যাৰ ডাউট থকাৰ কোনো প্ৰশ্নই নাহে ইয়াত হয়নে নহয় কিমান ধুনীয়া হয় এইবোৰ কোৱেশ্চন চোৱা তোমালোকে ইন দ্য সেম ওয়ে আটাইবোৰ সলভ কৰিব চেষ্টা কৰিবা ঠিক আছে এইটো চোৱা লজ অফ এক্সপোনেন্ট আমি পালো এইটো এই যে মই যে অথনি যে শিকাই দিছিলো লজ অফ এক্সপোনেন্টৰ লবোৰ কি হয় এইবোৰ জনা যে তোমাৰ কাৰণে খুবই গুৰুত্বপূৰ্ণ তোমালোকৰ এজ এ ষ্টুডেন্ট এইটো জনা মানে এইটো সোল হয় বুলি মই কৈছিলো ন যে সোল হয় এইটো সো এইটো সোল আৰু তোমালোকৰ যদি সোল নাথাকে দেন ইউ আর গন ওকে সো এইকেইটা আমাৰ খুবই গুৰুত্বপূৰ্ণ আমি জানিবই লাগিব এইবোৰ মনত ৰাখিবা প্লিজ ধুনীয়াকে এতিয়া চোৱা ইয়াত আমাক এইবোৰ কি কৈছে যে এইবোৰ সলভ কৰিব দিছে বহুত ধুনীয়া এইবোৰ আমি কেনেকে সলভ কৰিম কোৱা ইয়াত আমাক কি দিছে যে 3 to the power কপি নহয় দেখোন কপি হোৱা নাই এইটো আচ্ছা ইয়াত আমাক কি দিছে চোৱা 3 to the power -3 চোৱা -3 তাৰ পাৱাৰ হল -5 again -3 তাৰ পাৱাৰ হল -6 ওকে বহুত ইজি চোৱাচোন এইটো কোনটো নিয়মত মিলিছে কোনে কবা কোনে মোক প্ৰথমে কবা যে এইটো কোনটো নিয়মত মিলিছে জলদি কোৱা জলদি এইটো কোনটো নিয়মত মিলিছে হেল্ল ষ্টুডেন্ট আরে বাবা চোৱা এইটো বেজ একেই হয় বেজ কি হয় একেই তাৰ পাৱাৰ বেলেগ বেলেগ হয় সো এক কাম কৰা বেজ একেই পাৱাৰ বেলেগ বেলেগ হয় এইটো নিয়মত পৰিছে নে নাই কোৱা বেজ একেই পাৱাৰ বেলেগ বেলেগ হয় হয়নে নহয় সো আমি কি ব্যৱহাৰ কৰিম এটো সলভ কৰিবলৈ সো এইটো নিয়ম ব্যৱহাৰ কৰিম a to the power m into b to the power a to the power n ইকুয়াল কি আছিলে a to the power m plus n সো আমি কি কৰি দিম -3 টো ৰাখি দিম এনেকে -3 টো ৰাখি দিম ৰাখি খিনি কি কৰিম তাৰ -5 এটা পাৱাৰ আৰু তাৰ লগত প্লাস কৰিবা -6 তো প্লাস মাইনাস হৈ যাব মাইনাস তো এটো হৈ যাব -3 to the power -11 তো এনেকে হৈ যাব তাৰ পিছত ইয়াক আকৌ উলটাই দিবা ইয়াত হবলা কৰি দিয়া আছে সো এক তুমি উলটাই দিবা কিবা এটা হৈ যাব এন্ড দ্যাট উইল বি দা আনসার বুঝি পাইছা yes sir ওকে ডান এনেকে আমি কৰিব লাগিব এইবোৰ বহুতেই সহজ আমি জাস্ট কি কৰিব লাগে ভালকে চাব লাগে কোৱেশ্চনবোৰ ঠিক আছে ষ্টুডেন্ট এইবিলাক ইভালুৱেট কৰিব পাৰিবা নে ষ্টুডেন্ট কোৱা এইটো কোনটো নিয়মত পৰিব মোক কোৱা স্যার এইটো অ স্যার এইটো 0 স্যার a to the power m এইটো অথনি যে আমি কৰাইছো সেইটো সেম নিয়মত পৰিব a to the power m into b to a to the power m into a to the power n into a to the power p ধৰি দিলো মই সো তিনিটা এ আছে মানে বেজ একে পাৱাৰ বেলেগ বেলেগ সো আমি পাৱাৰ কিটা বেজ
এটা রাখিম আমি, বেজ এটা রাখিম, পাওয়ার 3টা আমি যোগ করে দিম, খতম হয়ে যাব। আমি এনেকে সলভ কৰিব চেষ্টা কৰিম, ঠিক আছে স্টুডেন্ট? ইফ উই ডোন্ট ট্রাই সো দেন উই ক্যান সলভ ইট, ওকে? যদি ট্রাই নকৰা তেন্তে নহব, ট্রাই কৰিব লাগিব, ওকে? চোৱাচোন ইয়াত এইকেইটা পাৰিবানে তোমালোকে? সিম্পলিফাই এন্ড রাইট দ্য আনসার্স ইন এক্সপোনেনশিয়াল ফর্ম। এক্সপোনেনশিয়াল ফর্ম মানে তাৰ ওপৰত পাৱাৰটো থাকিব লাগিব। যেনে চোৱা 1 নম্বৰটো আমাক দিছে, এইটোক আমি উলটাই দিম। এইটো উলটাৰ কি দৰকাৰ আছে? এইটো পাৱাৰ, এইটো বেজ একেই, বেজ একেই, বেজ একেই একেই, পাৱাৰ বেলেগ বেলেগ, সব যোগ কৰি দিয়া, হৈ গল। চোৱা এটা ৰাখিছে বেজ আৰু পাৱাৰ খিনি কি কৰি দিছে? যোগ কৰি দিছে। পাৱাৰ যোগ হৈ গল কিমান? -14। সো -14 এইটো 3 to the power -14, that means হৈ গল উত্তৰ, হলে নাই? আমাক কৈছে এক্সপোনেনশিয়াল ফর্মত, ইয়াৰ আমি আকৌ 3ক আমি 14 বাৰ পূৰণ কৰাৰ দৰকাৰ নাই, কাৰণ আমাক ইয়াত কৈ দিছে এক্সপোনেনশিয়াল ফর্মত ৰাখা, মানে সূচকীয় ৰূপ, সূচকীয় ৰূপত ৰাখা বুলি কৈছে। ঠিক আছে, তেন্তে এইবোৰ একেই সহজ। তাৰপিছত আমি চাও আমাৰ কি আছে এইবোৰ। চোৱা এইটো কোনটো নিয়মত পৰিব, কোনোবাই মোক কবনে? কোনোবাই কবা নেকি কিবা এইটো বিষয়ে প্লিজ? বহুত কেইজন আছা কিন্তু কোৱা নাই একো। ফাৰুক, দৃষ্টি, কোৱা। To the power plus a to base হিচাপে লৈ বাকি গোটেইকেইটা প্লাস কৰি দিম পাৱাৰ কেইটা। চোৱা মই কৈ দিও, ইয়াত এইটো পাৱাৰ সেম আছে, এইটো বেজ সেম আছে নে নাই কোৱা? এইটো এ হব, এইটো এ হব, এইটো এ হব, এইটো ধৰা এম, এইটো ধৰা এন, এইটো ধৰা পি। সো পাৱাৰ জাস্ট কি কৰা, পাৱাৰটোৰ এটা পাৱাৰ কিটা যোগ কৰি দিয়া, খতম। পাৱাৰটো যোগ কৰি দিয়া আৰু কি পাৱাৰ যোগ কৰিলে শেষ, ঠিক আছে? টেনশন नहीं लेने का, ठीक है ना स्टूडेंट? इस सब Yes, में sir. এইবোৰ আটাইবোৰ কৰিবা। এইটো ক্লাছ শেষ হোৱাৰ লগে লগে তোমালোকে একটা কাম কৰিবা। কোৱা। স্যার এই অঙ্কটা স্যার a to the power m into a to the power n into a to the power p equal to the power m plus n plus p পড়ছে স্যার এইটো। আচ্ছা চোৱাচোন এইটো পাৰিবানে নে মই কৰাই দিব লাগিব? এইটো হৰণ আছে দেখোন, স্যার চোৱাচোন। পারি স্যার, স্যার চেষ্টা করি পাৰিবা? স্যার ওকে, পাৰিম। এইটো যে ক্লাছ 7ৰ লগত মিল থকা এটা কুৱেশ্যন, তো সেইকাৰণে মই সুধিলো। মই এবাৰ তোমালোকক এইটো দেখুৱাই দিও অকমান, হে ধুনীয়াকে। চোৱা চোৱা ষ্টুডেন্টস, মই এইটো কৰাই দি আছো, তোমালোকে ধ্যান দিয়া ধুনীয়াকে। চোৱা ইয়াত কি হল, ইয়াত দুটা সেকশন আছে, এইটো এটা সেকশন হয় আৰু এইটো এটা সেকশন হয়, ঠিক আছে? তো প্ৰথমে আমি কাৰ কামটো কৰিব লাগিব? ব্ৰেকেটৰ ভিতৰত থকা কামটো আমি কৰিব লাগে। ব্ৰেকেটৰ ভিতৰত যিবোৰ থাকে সদায় কি কৰিবা, একেবাৰে ডাইৰেক্ট নকৰিবা, তোমালোকে এটা এটা খণ্ড সলভ কৰিব চেষ্টা কৰিবা, ঠিক আছে? তো প্ৰথমে ইয়াত আমাৰ দিয়া আছে কি ব্ৰেকেটৰটো, সো আমি ব্ৰেকেটৰটো প্ৰথমে সলভ কৰো। যদি ব্ৰেকেটৰটো সলভ কৰা তেন্তে কি হ'ব কোৱা? মইতো আছিলো, এই যে চোৱা ইয়াত যদি সলভ কৰা, এই যে এইকেইটা একেই থাকি যাব আমাৰ, -2/3 স্কোয়ার ইনটু, এতিয়া ব্ৰেকেটৰটো যদি সলভ কৰা, এইবোৰ তোমালোকে ক্লাছ 7ত পাই আহিছিলা, কোৱাচোন? 7ৰ বস্তুবোৰ মনত ৰাখিব লাগিব। যদি কোনো এটা ভগ্নাংশ, কোনো দুটা ভগ্নাংশ পৰস্পৰ পূৰণ হৈ থাকে, হৰণ হৈ থাকে, যেনে a/b যদি হৰণ হৈ থাকে ধৰা c/d লগত, তেন্তে তুমি কি কৰিবা? এই a/b টো a/b টো যদি তুমি ইয়াত হৰণটো উঠাব বিচাৰা,
যদি তুমি হৰণটো উঠাই দিব বিচাৰা তেন্তে ইয়াত পূৰণ হ'ব কিন্তু ই কি হৈ যাব ই হৈ যাব তোমাৰ ৰেচিপ্ৰকেল হৈ যাব কি হৈ যাব ষ্টুডেন্ট ৰেচিপ্ৰকেল তো ৰেচিপ্ৰকেল হলে কি হ'ব জলদি কোৱা ৰেচিপ্ৰকেল হৈ গলে এইটো হৈ যাব d/c এনেকে কৰিব লাগিব সো এইটো মেথড যদি আমি ব্যৱহাৰ কৰো then we can solve it okay so in the same way আমি এইটো কৰো যদি ইয়াৰ ৰেচিপ্ৰকেল হৈ যায় ইয়াত হৈ যাব আমাৰ কিমান -2/3 into তাৰ 7 into এইটো 3 যাব ওপৰত 2 আহি যাব তলত ঠিক আছে আপুনি সো 2 by sir sir 2 -2/3 বেজ হিচাপে লৈ এইটো পাৱাৰ দুটা মাইনাস কৰিব নোৱাৰি নেকি আমি গোটেইটো কৰি দিম এক লগত বুজি পাইছানে দৃষ্টি চাবা আমি ন কি কৰিম এই গোটেইটো এক লগত কৰি দিম তুমি জাস্ট অকণ চোৱা মই দেখুৱাই দি আছো বহুত ধুনীয়া এইটো হা সো 3 যাব ওপৰ 3 টো নজৰ ওপৰত 3 যাব ওপৰত আৰু এইটো আহি যাব তলত তাৰ পাৱাৰ হৈ গল কিমান তাৰ পাৱাৰ হল 5 তো এতিয়া আমি কি কৰিম চাবা ধুনীয়াকে চাই থাকা জাস্ট বহুত ধুনীয়াকে মই তোমালোকক বুজাই দি আছো ইয়াত হৈ গল 3 by ইয়াততো আকৌ মাইনাস আছে ইয়াত মাইনাস দিয়া নাই মই -3/2 to the power 5 ওকে আমি এতিয়া কি কৰিম চাবা এই যে তলত কাটি যাব ঠিক আছে ধুনীয়াকে চালে আমি এবোৰ কাটি দিব পাৰিম ঠিক আছে ষ্টুডেন্ট চাই থাকা তোমালোকে জাস্ট চাই থাকা এবোৰ লৈ তোমালোকে টেনচনই নকৰিবা মই আছো মই সলভ কৰি দি আছো পাৱাৰ 7 লিখি দিলে হে sir 3 -3/2 পাৱাৰটো আপুনি 7 লিখি দিলে এইটো 7 লিখিলো নেকি মই এইটো এইটো 5 হ'ব আৰে বাবা মই কি কৰি আছো তো এইটো হৈ যাব আমাৰ কি 5 সো সোৱা এতিয়া এইটো আমি কি কৰিম ইয়াত আমি চেঞ্জেস কৰি দিম চাবা ইয়াতকেতো আৰু ইজি ওয়েত আমি কৰিব পাৰো আচ্ছা শুনা নহলে আমি এইটো নিয়মত কৰিম a to the power m divided by b to the power a to the power m divided by a to the power n এইটো নিয়মত কৰিলেও হ'ব তো মই কৰি আছিলো কি জানা এইটো কাটি দিম মানে এনেকে ভাবি আছিলো মই এনেকে কাটি দিম এইটো কাটি দিম একেই কথা তো আই হোপ হেতু বেছি ইজি হ'ব ষ্টুডেন্ট wait মই আকৌ বেক কৰি আছো হেতু বেছি ইজি হ'ব সো এইটো বেছি ইজি হ'ব মানে কি এইটো নিয়মত a to the power m divided by a to the power n equal a to the power m plus n m minus n এইটো নিয়মত কৰিম সো এইটো নিয়মত কৰিলে এইটো আমি বেসটো লৈ লৈছো আৰু 7 ৰ পৰা পাৱাৰ গুছি যাব কিমান 5 একেই কথা এটো কাটি দিলো একেই হ'ব মানে ঘড়িখিনি তো ইয়াত আমাৰ আহি গল কিমান -2/3 তাৰ পাৱাৰ 2 ইফালে হৈ যাব কিমান ষ্টুডেন্ট কোৱাছোন -2/3 তাৰ পাৱাৰো কিমান হৈ যাব 2 হৈ যাব তাৰ পাৱাৰো কিমান হ'ব 2 হৈ যাব তো এতিয়াতো বুজি পাইছাই কি হ'ব আমাৰ পাৱাৰ মুঠতে হৈ যাব 4 এই গুটেইটোৰ পাৱাৰ হৈ যাব কিমান 4 হৈ যাব সো -2/3 -2/3 এই গুটেইটোৰ পাৱাৰ হৈ যাব কিমান 4 কাৰণ 2 যোগ হৈ যাব তো 4 হৈ গলে এতিয়া আমাৰ জি হয় হেতু হ'ব আমাৰ আনসার তো এতিয়া সব পাৱাৰ যেটো পাৱাৰটো কিহত আছে ষ্টুডেন্ট কোৱা পাৱাৰটো আছে 4 মানে ইভেন হয় আৰু এইটো মাইনাস আছে মাইনাসটো কি হৈ যাব তেন্তে প্লাস হৈ যাব তো 4 ৰ পাৱাৰ 4 এইটো হৈ যাব আমাৰ কিমান 16 হৈ যাব এইটো আনসারটো হ'ব 16 আৰু তলত হৈ যাব 81 ওকে ডিড ইউ গেট দ্য পয়েন্ট স্টুডেন্টস समझ में आया बोलो हेलो yes ओके Yes, sir. আচ্ছা এইটো মই যে আৰু এটা যে নিয়ম দেখুৱাইছিলো হেতু নিয়মত যদিও মই হেতুটো আকৌ বুজাই দিউ লাগিলে মই হেতুটো আকৌ বুজাই দিম নেকি কোৱাছোন মই দেখুৱাই দিউ মই কোনটো নিয়মৰ কথা কৈছিলো চোৱা যে প্ৰথমে কোৱেশ্চনটো কি আছিল 2/3 তাৰ পাৱাৰ 7 2/3 তাৰ পাৱাৰ 3 ওকে মই এইটো ক্লাস 7 ত আমি এনেকে কৰি আহিছিলো 2/3 তাৰ পাৱাৰ 7 তাৰ লগত পূৰণ হৈ আছে -2/3 তাৰ পাৱাৰ হৈ গল 5 তো আমি কি কৰিম ইয়াত পূৰণ নহয় হৰণ তো এতিয়া আমি কি কৰিম ষ্টুডেন্ট চাবা -2/3
তাৰ পাৱাৰ 7 আৰু ইয়াত হৈ যাব এইটো পূৰণ হৈ গলে ওপৰত গুচি যাব 3 তাৰ পাৱাৰ হৈ গল আমাৰ কিমান 2 সো ইফালে থাকি যাব আমাৰ কিমান জলদি চোৱা 2 to the power 7 ইফালে মাইনাস আছে আৰু 3 to the power 7 into আকৌ ইয়াত মাইনাস আছে 3 to the 5 3 to the power 5 আৰু 2 to the power 5 এতিয়া চোৱা ওপৰত 5টা 5টা 3 আৰু তলত কেইটা 3 7টা কেইটা 3 থাকি গল তলত দুটা তলত ইফালে আছে 5টা 2 আৰু ওপৰত আছে কেইটা 2 জলদি কোৱা ষ্টুডেন্ট 7টা তো ইফালে থাকি যাব কেইটা দুটা 2 থাকি যাব ইফালে মাইনাস আছে ইফালে মাইনাস আছে মাইনাস মাইনাস হৈ গল প্লাস আৰু ওপৰত দুটা 2 আৰু তলত তিনিটা 3 বুজি পাইছা এতিয়া একই কথা কিন্তু সেইটো আৰু বেছি ইজি এইটো নিয়ম যে আমি ব্যৱহাৰ কৰিছো এটা আৰু বেছি ইজি হ'ল কাৰণ ইয়াত আমি কি ব্যৱহাৰ কৰিছো তাৰ এটা নিয়ম এপ্লাই কৰিছো তো নিয়মবোৰ এপ্লাই কৰিলে আমাৰ কি হয় আৰু সহজে হৈ যায় তো এনেকে আটাইবোৰ সলভ কৰিব চেষ্টা কৰিবা তোমালোক নিজে মই ইয়াৰ চোৱা এইটো চেপ্টাৰৰ যিমান তোমালোকৰ প্ৰবলেম থাকিব লাগে এই আটাইবোৰ মই কৰি দিছো চোৱাচোন ইয়াত এইটো কেনেকে কৰিবা সিম্পল এইটো হয় এ ডাইৰেক্ট কি কৰিবা এইটো a to the power m ধৰি লোৱা n ধৰি লোৱা p ধৰি লোৱা বা q ধৰি লোৱা এটা ধৰিলে হ'ল তো ডাইৰেক্ট a to the power m plus n plus q হৈ গল হলে নাই কোৱা ষ্টুডেন্ট বুজি পাইছানে বাৰু Yes, sir. আমি বুজিব লাগিব এইবোৰ বহুত ধুনীয়া হয় কুৱেশ্যনবোৰ আমি জাস্ট কি কৰিম আটাইবোৰ ঘৰত প্ৰেক্টিচ কৰি থাকিম প্ৰেক্টিছে আমাক মানে যি নাম্বাৰ দিব লাগে দিব আৰু প্ৰেক্টিচ কৰিলেহে আমাৰ বেষ্ট হ'ব নহলে নহয় ইয়াত চোৱাচোন আমাক কি দিছে ষ্টুডেন্ট ইয়াত কৈছে যে এইটো পইণ্ট এইটোৰ সমান হয় ওকে সো আমি কি কৰিম ইয়াত চোৱা তুমি ধুনীয়াকে যে ইয়াৰ পাৱাৰটো যদি এইটো সমান হয় তেন্তে এই পাৱাৰটো লগতো কি হৈ যাব সমান হৈ যাব হয় নে নহয় সো এই পাৱাৰটোক আমি আকৌ বনাব পাৰিম এইটো কোনটো নিয়মত পৰিছে এইটো নিয়মত পৰিছে a to the power m whole to the power n equal a to the power m into n মনত আছে নে এইটো সো এইটো 2 আৰু 6ক তুমি পূৰণ কৰিলে হৈ যাব কিমান 12 তেন্তে এইটো এনেকুৱা হ'ব যে 2/3 to the power কিমান হৈ যাব to the power 12 equal ইফালে আছে কি 3/2 তো এখন বেলেগ আছে ৰবা এইটো বেলেগ আছে ওকে বেলেগ থাকিব দিয়া আমি কৰি আছো 3k minus 3 তো চোৱাচোন ইয়াত আছে 2/3 ইয়াত আছে 2/3 বাট ইয়াত আছে 3/2 তো আমি কি কৰিম ইয়াক উলটাই দিম ইয়াক যদি তুমি উলটাই দিয়া 3/2 বনাই দিয়া ইয়াক আৰু 3/2 বনাই দিলে এইটো মাইনাসত গুচি যাব -12 ইকুৱেল কিমান হৈ গল আকৌ 3/2 ইফালে আহি গল 3k - 3 তেন্তে যেহেতু ইয়াৰ বেজটো কি হয় এইটো বেজ আৰু এইটো বেজ সমান হয় তেন্তে সিহঁতৰ পাৱাৰটো কি হৈ যাব সমান হৈ যাব তেন্তে আমি ক'ব পাৰিম ইয়াত যে -12 মাইনাস আমি ইয়াত ক'ব পাৰিম চোৱা এই -12 টো কাৰ সমান -12 টো সমান 3k - 3 লগত সো এইটো কিমান হৈ যাব তেন্তে তুমি -12 ইফালে ৰাখিলা +3 টো ইফালে আহি গৈ কি হৈ যাব -3 টো ইফালে আহি কি হৈ যাব +3 আৰু ইফালে 3k সো এইটো আমাৰ হৈ যাব কিমান ষ্টুডেন্ট কোৱাচোন ইফালে হৈ যাব -9 ইফালে 3k that means k equal কিমান হ'ব k equal হৈ যাব -9/3 that means -3 did you get the point yes k equal কিমান -3 সো আমি এনেকে আটাইবোৰ কোৱেশ্চন দেখি যদি তুমি ভয় খাই যোৱা ভয় খাই গলে কোৱেশ্চন সলভ কৰাৰ ইয়াত কোনো কোৱেশ্চন ইয়াত প্ৰশ্ন নাই এনেকে তুমি কৰিব নোৱাৰিবা ভয় খাব নালাগে লজিক লগাবা তোমাৰ লজিকটো তুমি লগাবা যে এইটো কিয় এনেকে হৈছে চোৱা ইয়াত চোৱাচোন ইয়াত আমাৰ পইণ্টটো আহিল কি যে
ইয়াত এইটো সংখ্যা আৰু এইটো সংখ্যা আমাৰ পূৰণ হৈ যাব। তো পূৰণ হলে ইয়াত কিমান হ'ব 12। আচ্ছা, তো যিহেতু এই বেজবোৰ সমান হয় তেন্তে তাৰ পাৱাৰো কি হ'ব লাগিব, সমান হ'ব লাগিব, হয়নে নহয়? sir. Okay. और कुआ और बोलो। हाँ, और क्या बोलोगे, इधर तो आ गए। चलो देखो, ये सब तुम खुद से सॉल्व कर लेना। देखो बहुत इजी है ये क्या करोगे, बोलो बोलो जल्दी। 1 So this is by 1/5 cube. So that means 1/25. 125 done. Okay, done. Yes, sir. Okay, in the same way এইটো সলভ কৰিবা, এইটো সলভ কৰিবা। এইবিলাক কিমান সলভ কৰিবা কোৱা? এইবিলাক চোৱাচোন কি ধুনীয়া ধুনীয়া দিছে আমাক। এইটো আমি কি কৰিম, তাৰ পাৱাৰ চোৱা, এইটো পাৱাৰ মাইনাছত আছে, এই ভগ্নাংশটোকে উলটাই দিয়া, অতনি যে কৰিছিলো। এই ভগ্নাংশটোক উলটাই দিলে কি হৈ যাব, -7/5 হৈ যাব আৰু তাৰ পাৱাৰটো পজিটিভ হৈ যাব। এতিয়া কৰি দিয়া তুমি। এতিয়া চোৱা, ইয়াত মাইনাছ চেঞ্জ নহয়, কাৰণ কিয় মাইনাছ চেঞ্জ নহব, পাৱাৰটো আছে অড হলে মাইনাছেই থাকে। তো এতিয়া আমাৰ কি হৈ যাব, 7 to the power 5, 7 to the power 5 আৰু 5 to the power 5 তেনেকে কৰি দিবা, হৈ গ'ল। এইটো আনসাৰ যি হয়। 7 5টা পূৰণ কৰিবা কিবা এটা হ'ব, 5 5টা পূৰণ কৰিবা কিবা এটা হ'ব। ঠিক আছে? Yes, sir. हाँ, और बोलो। Sir, 2 number 2. স্টুডেন্টস 2 নম্বৰ ৰবা, 2 নম্বৰটো ৰবা মই ৰবা কৰি আছো। ওকে, এক্সপ্ৰেছ ইন এক্সপনেনশিয়েল ফৰ্ম। এক্সপনেনশিয়েল ফৰ্মত কি হ'ব ষ্টুডেন্ট কোৱাচোন? যেনে তোমালোকে যদি এটা চেপ্টাৰ যে আমি পাই আহিছো ঘন আৰু ঘনমূল, মনত আছে নে? হয়, sir. তো তাত আমি পাই আহিছিলো যে 343 হ'ল 7ৰ কিউব আৰু 125 হ'ল 5ৰ কিউব। দ্যাট মিন্স 7/5 কিউব এনেকে কৰি দিলা। আৰু এইটো কি হ'ব, এইটো সেমই হ'ব, এইটো সেম নহয় মানে অকণ বেলেগ হ'ব। এইটো মাইনাস দিয়া 125 কাৰ কিউব, 5ৰ, আৰু এইটো হৈ যাব 216, এইটো হ'ল 8ৰ নেকি না 6ৰ কিউব। সো এইটো আকৌ ইয়াত তুমি এনেকে লিখি দিয়া -5/3 হোল কিউব এনেকে দি দিয়া, ডান। তো 3 নহয় 6। এইটো কেনেকে কৰিবা চোৱা, 27, that means 3ৰ কিউব আৰু ই হ'ল 4 স্কয়াৰ। এইটোক তুমি 4 স্কয়াৰ নিলিখি আৰু লিখিব পাৰিবা ধুনীয়াকে, বা আচ্ছা আমি 4 স্কয়াৰ লিখো। 4 স্কয়াৰ নিলিখি আমি এনেকে লিখিম 2 to the power 4 এনেকে লিখিলো। আকৌ এইটো হ'ল 49, 49 টো 7ৰ স্কয়াৰ। আৰু ইফালে মাইনাস আছে, মাইনাসটো থৈ দিব লাগিব, মাইনাসটো এনেকৈ থৈ দিবা, ডান। ইয়াত আমি কাটিব নোৱাৰিম একো। Did you understand? इसको सॉल्व कर सकते हो क्या तुम लोग? देखो, who can solve this? Sir, पारिम। देखो इसको क्या करना है, पहले ये निकालो, 2 से 6 and 4, 2 3 2 2 16 2 8 2 4 2 कितने टाइम, 6 7 टाइम। So 2 cube 2 to the power 7 एंड ये हो जाएगा 9 का स्क्वायर है, तो 9 का स्क्वायर, तो 3 का भी स्क्वायर होगा, तो 3 to the power 4। खत्म। इसमें कोई दिक्कत है क्या, बोलो? नहीं सर। क्या इसमें दिक्कत है? क्या इसमें दिक्कत है? नहीं है, इसमें कुछ भी दिक्कत नहीं हो सकता, ठीक है ना। देखो ये सब कैसे सॉल्व करोगे, खत्म, बहुत बहुत इजी ये सब। देखो कैसे, बात क्या था कि ये जो बेस देखो अलग अलग है, ये बेस अलग अलग है, ये है ए एंड ये है पी, लेकिन पावर क्या है, सेम है। पावर क्या है, सेम है। तो ये कौन सा
लॉ में आएगा ये a to the power m into b to the power m. That means a to the power m plus not this one, a to the power a into b whole to the power m. Okay, so if you apply this method here, so then what do you have to do? तुम्हें क्या करना है? देखो ये बहुत अच्छे से मैं करके देता हूँ। ये देखो लाइक हाउ हमें क्या करना है, ये -2 है ना, इससे हम एक काम करेंगे, -2 इंटू 3/4 और वो पावर कॉमन ले लो तुम 4, तो ये हो जाएगा क्या, माइनस ये इधर 2 बार जाएगा, तो इधर रह जाएगा कितना, 2 बार जाएगा, तो इधर रह जाएगा -3 और नीचे 2 हो गया। तो ये पॉजिटिव भी नेगेटिव भी पॉजिटिव हो जाएगा एंड 3 to the power 4 2 to the power 4 खत्म। ऐसे सॉल्व करना है, ठीक है ना। ये सारा देखो। अच्छा তোমালোকে কোৱাচোন ষ্টুডেন্ট যে মই এইটো আকৌ ৰেকৰ্ড এইটো লাইভ ক্লাছ ল'ব লাগিব নেকি এইটো অনুশীলনীৰ কাৰণে, নে মই ৰেকৰ্ডিং কৰি দিওঁ? স্যার রেকর্ডিং করে দিব। আৰু সবেই কোৱা, কাৰোবাৰ কিবা প্ৰব্লেম থাকিলে কোৱা, যদি কোৱা যে নাই লাইভ ক্লাছে মানে ৰেকৰ্ডিং কৰিলে মোৰ অকণ সহজ হয়, তেতিয়া আমি আৰু চেপ্টাৰ 13ত জলদি যাব পাৰিম। হা, কাৰণ এইটো খুবেই ইজি হয়। ৰেকৰ্ডিং তোমালোকে প্ৰথমে নিজে ট্ৰাই কৰিবা, তাৰপিছত মই ৰেকৰ্ডিংটো চাবা। এনে মই ৰেকৰ্ডিংটো পঠাই দিম কালি মানত, বুজি পাইছানে ষ্টুডেন্ট? এই আটাইবোৰ কি হয়, সেম হয় এইবোৰ। হা কোৱা কোৱা। हेलो স্যার अर्घ हुआ? देखो ये सब बहुत इजी है, ठीक है ना, ये हमें सॉल्व करना है। आई थिंक इसमें कोई फॉर्मूला नहीं बैठेगा क्योंकि ये पूरा अलग है, इसमें नहीं होगा फॉर्मूला, बट वी कैन यूज फॉर्मूला हियर हियर ऑल्सो हियर। अच्छा ये क्या होगा, जल्दी से कौन बोलेगा ये, जल्दी 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 से कौन बोलेगा, जल्दी बोलो प्लीज, यू हैव टू 1 आंसर। होगा। 1, क्योंकि देखो ये पूरा 1 है और उसका पावर है 0, सो क्या होगा, 1 होगा। इसमें कोई हमें डाउट नहीं रहना चाहिए, ठीक है ना। ओके, याद रहेगा क्या सबको? यस सर। ओके, तो ये सब देख लेना तुम लोग खुद से, हो जाएगा। और देखो ये क्या है, মাল্টিপ্লিকেটিভ ইনভার্স। মাল্টিপ্লিকেটিভ ইনভার্স क्या था, আমি অসমীয়া তেনেকে পঢ়িছিলো গুণাত্মক অভেদ। গুণাত্মক অভেদ অভেদ আৰু গুণাত্মক অভেদ মানে যেনে মই দেখুৱাই দিওঁ, তোমালোকে চেপ্টাৰ 1ত পাইছিলা এইবোৰ। চেপ্টাৰ 1 গুণাত্মক অভেদ, যেনে এইটো এনেকে আছে কি 3 to the power 4, जस्ट इसको ऐसे लिख दो 3 to the power -4, खत्म। यस सर। ऐसे, हाँ इसका देखो, क्योंकि बात यही है ना कि उसको तुम, जैसे मैं अगर बोलूं कि 2 का तुम मल्टीप्लिकेटिव इनवर्स निकालो, तो तुम ऐसे लिखोगे ना, है या नहीं बोलो। सो इसका मतलब यही है कि इसमें पावर 1 है और इसको हम ऐसे लिख सकते हैं, तो ये तो डायरेक्ट हो गया। तो अगर तुम्हें बोले कि ये मल्टीप्लिकेटिव इनवर्स निकालो, तो तुम क्या करोगे, उसको सिर्फ पॉजिटिव बना दोगे, सब सेम हो जाएगा, इसमें कुछ दिक्कत नहीं है। देखो ये 3/4 ही होगा, लेकिन ये पावर क्या हो जाएगा, प्लस हो जाएगा, माइनस था हो जाएगा प्लस। ओके सर। ओके, तो सुनो तुम लोग, ये चैप्टर बहुत ही इजी था, आ, हमें इसमें शायद और कुछ दिक्कत नहीं होगा। तो अगर तुम लोग ये समझे ना ये चैप्टर, तो बहुत अच्छा। तो तुम लोग खुद से ट्राई करना ये सॉल्व करने के लिए, ठीक है ना। तो आज 11 स्टूडेंट है, 11 कैसे 10 है। तो লুইসে একো কোৱা নাই, কিন্তু লুইসে তুমি এটা তুমি ক্লাছত আছা নে,
যদি আছা এটা হাই দি আছো নে তুমি জাস্ট অন কৰি গুচি গৈছা No, she is not here in the class. चलो तो ठीक है स्टूडेंट we need to end the class then अगर तुम लोगों को समझ में आया देखो एक रेटिंग करो तो 100 से कितना परसेंटेज तुम लोगों को समझ में आया बोलो 95 95 good what about Sir, others Sir, 99.8%. okay 99.8% what Sir, about orgho hello sir. हुआ Sir, আৰু 2% ইফাল সিফাল দেখোতে গ'ল। अच्छा अच्छा okay what about orgho Aditya 96 good चलो ये बहुत अच्छा ये तुम लोग बताओ ब्यूटी दृष्टि सागर गुड ओके रोहिमा सो देखो ये चैप्टर बहुत ही देखो हम क्या करेंगे ना मैं सरकार को बोलूंगा कि इस चैप्टर का नाम इजी चैप्टर कर दे ठीक है ना इस चैप्टर का नाम बदलकर इजी चैप्टर कर दे तो ज्यादा अच्छा लगेगा ठीक है ना सो एवरीवन फॉर टुडे इट्स ओवर एवरीवन ओके बाय Okay sir. Sir, ओके কোৱা আৰু কিবা কমা sir এনেই sir মই সকলোবোৰ বুজিছো sir।